Hello everyone, Assalamu alaikum. Painting of Parvin channel আপোনালোকক আৰু এবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ কেইটামান নতুন ডিজাইন লৈ আহিছো। ডিজাইন কেইটা আপোনালোকৰ লগত শেয়াৰ কৰিম। এইটো হৈছে বেবি পিলো কভাৰ। ইয়াৰে দুটা সাইডত দুটা ডিজাইন দিছো। ডিজাইন বিলাক খুবই সহজ, আঁকিবলৈ সহজ কিন্তু দেখিবলৈ বহুত ধুনীয়া। এইটো বেক সাইডত আৰু এটা ডিজাইন, এইটো মানে একদম সহজ ফুল আৰু আঁকিবলৈ মানে খুবই সহজ। তো এইটো হৈছে এটা ডাঙৰ ৰাউন্ড যিটো পিলো হয়, সেইটো বহুত ডাঙৰ। ইয়াৰ মাজত দুটা সাইডত দুটা লতাৰ নিচিনা ডিজাইন কৰি দিছো। এই ডিজাইনটো খুবই ধুনীয়া হৈছে, বহুত মানে দেখিবলৈ মোবাইলত কৰি বাস্তৱত বেছি ভাল লগা হৈছে। আৰু মাজত এটা লাইন খালি ফুল এটা এটাকে দি দিছো যাতে দেখিবলৈ বেছি ভাল লাগে। এই কাপোৰবিলাক কটন কাপোৰ। ফেব্ৰিক কৰিবলৈ কটন কাপোৰেই বেছি ভাল। যিসকলে প্ৰথমে কৰিবলৈ লৈছে তেওঁলোকে কটন কাপোৰেই ল'ব। কটন কাপোৰত কৰি যেতিয়া আপোনালোকে শিকিব, তাৰ পিছত বেলেগ কাপোৰতো কৰিব পাৰিব। আৰু ইয়াৰ ফিতাৰ আগত দুটা সূতা দি মানে গুঠা দিলো, দেখিবলৈ ধুনীয়া লাগিব কাৰণে। আৰু এইটো আৰু এটা ডিজাইন। এই ডিজাইনটো খুবেই ভাল লাগিছে আৰু বগা কাপোৰৰ মাজত ডিজাইন বিলাক বেছিকৈ ফুটি উঠে। এইটোৰ আৰু এটা ডিজাইন আছে, সেম ডিজাইনেই, কিন্তু এইটো সাইডত আৰু মানে এটা এটাকে ফুল দিলো কাৰণ এই পিলো কভাৰটো বহুত ডাঙৰ হয়। সাইডত খালি থকা কাৰণে এনেকুৱাকে ফুল দি দিলো আৰু ইয়াৰ ফুলৰ কালাৰ বিলাক অলপ চেঞ্জ কৰি দিছো। ইয়াতে স্কাই ব্লুটো দি দিছো। এইকেইটা ডিজাইনেই আজি